Hello, students of class 5. Let us today discuss your poem, All Things Bright and Beautiful. মোৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া তোমালোকৰ প্ৰথম poem, All Things Bright and Beautiful আলোচনা কৰোঁ। All মানে সকলো, things মানে হৈছে বস্তু, বস্তুবোৰ, bright মানে হৈছে উজ্জ্বল and beautiful মানে হৈছে ধুনীয়া। All things bright and beautiful, সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া। All creatures মানে প্ৰাণীবোৰ, great মানে মহান, and small আৰু সৰু, সকলোবোৰ প্ৰাণী মহান আৰু সৰু। All things wise and wonderful, সকলোবোৰ বস্তু wise মানে জ্ঞানী, and wonderful মানে আচৰিত, সকলোবোৰ বস্তু জ্ঞানী আৰু আচৰিত। The Lord মানে প্ৰভু, God মানে ভগৱানে, made মানে সাজিছিল, them সেইবোৰ, all সকলোকে। প্ৰভু ভগৱানে সেই সকলোবোৰকে সাজিছিল। এবাৰ দ্বিতীয় স্তবক, second stanza. Each little flower, প্ৰত্যেকটো সৰু সৰু ফুল, প্ৰত্যেকটো সৰু সৰু ফুল। Each মানে প্ৰত্যেকটো, little মানে সৰু, flower মানে ফুল, that মানে যিটো বা যিবিলাক, opens মানে ফুলি উঠে। Each little bird, প্ৰত্যেকটো সৰু সৰু চৰাই, প্ৰত্যেকটো সৰু সৰু চৰাই, that মানে যিবোৰে বা যিটোৱে, sings মানে গীত গায়, প্ৰত্যেকটো সৰু সৰু চৰাই যিটোৱে গীত গায়। He made, he মানে ভগৱানে, made মানে সাজিছিল, দেয়াৰ মানে সিহঁতৰ, এই ফুল আৰু চৰাইবিলাকৰ, glowing colors, glowing মানে উজ্জ্বল, colors মানে ৰংবোৰ। He মানে ভগৱানে, made মানে সাজিছিল, their tiny wings, their মানে সিহঁতৰ, tiny wings মানে সৰু, wings মানে ডেউকাবোৰ। All things bright and beautiful, এই পোয়েমটোৰ এতিয়া আমি এক্টিভিটিজবিলাক অৰ্থাৎ কুৱেশ্যন আনচাৰবিলাক আমি আলোচনা কৰিম। এক্টিভিটিজ 1, ফাইণ্ড আউট, বিচাৰি উলিওৱা, ইন দ্য পোয়েমটোত বা কবিতাটোত, দি ৱৰ্ডছ, সেই শব্দবোৰ বিচাৰি উলিওৱা, ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড, যিবিলাক তুমি বুজি নোপোৱা। লুক মানে চোৱা, লুক আপ মানে চোৱা, দেয়াৰ মিনিংছ, সেই বুজি নোপোৱা শব্দবিলাকৰ মিনিংছ মানে অৰ্থবিলাক চোৱা। ইন দ্য ডিকশ্যনাৰীত চাবা। ওৱান ইজ ডান ফৰ ইউ, এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে। ৱৰ্ড গ্ৰেট মানে মহান, ইংলিছ মিনিংবিলাক এনেকুৱা হ'ব, গ্ৰেট মানে লাৰ্জ হ'ব পাৰে, ডাঙৰ, বিগ মানেও ডাঙৰ, ভেৰি গুড মানেও বৰ ভাল, এটচেট্ৰা ইত্যাদি ইত্যাদি। ঠিক তেনেকৈ তোমালোকে এই পোয়েমটোৰ পৰা তোমালোকে টান পোৱা ৱৰ্ডবিলাক ডিকশ্যনাৰীত চাই এনেকৈ লিখিবা। এক্টিভিটি 2, 2 নম্বৰ প্ৰশ্ন, ফিল ইন দ্য ব্লেংকছ, ফিল ইন মানে পৰিপূৰ্ণ কৰা, দি ব্লেংকছ মানে খালী ঠাইবোৰ, উইথ দি কাৰেক্ট মানে শুদ্ধ, ৱৰ্ড মানে শব্দৰে, ফ্ৰম দি পোয়েমটোৰ পৰা। এ নাম্বাৰ, অল থিংছ ডেছ এণ্ড বিউটিফুল, সকলোবিলাক ডেছ আৰু ধুনীয়া বস্তু। ইয়াত ব্ৰেকেটৰ ভিতৰত আছে লাইট, ব্ৰাইট আৰু গ্ৰেট, এইটো নিশ্চয় ব্ৰাইট হ'ব। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। বি নাম্বাৰ, ইচ লিটল ফ্লাৱাৰ ডেট ডেছ, ডেছ মানে খালী ঠাই। ইয়াত আছে ৰানছ মানে দৌৰে, ছিংছ মানে গীত গায়, অপেন্স মানে মুকলি হৈ যায়, খুলি যায় বা ফুলে। ইয়াত ইচ লিটল ফ্লাৱাৰ ডেট অপেন্স হ'ব। চি নাম্বাৰ, গড মেড দেয়াৰ টাইনি ডেছ, ভগৱানে সাজিছিল সিহঁতৰ, টাইনি মানে সৰু সৰু, ডেছ মানে খালী ঠাই। ইয়াত কি হ'ব, ৰিংছ মানে আঙুঠিবোৰ, ষ্টিংছ মানে হুলবোৰ বা শুংবোৰ, আৰু উইংছ মানে ডেউকাবোৰ। গড মেড দেয়াৰ টাইনি উইংছ হ'ব। 3 নম্বৰ, লেট আছ চি, আহা আমি চাওঁ, হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড, হাউ মাছ মানে কিমান বেছি, ইউ হেভ আণ্ডাৰষ্টুড তুমি বুজিলা, দি পয়েম কবিতাটো তুমি কিমান বেছিকৈ বুজিলা, আহা আমি চাওঁ
এই কুৱেশ্যন আনচাৰবিলাক কৰি এ নাম্বাৰ ৰাইট দি নেমছ অফ টু স্মল ক্ৰিচাৰ্ছ ৰাইট দি নেমছ মানে নাম দুটা নাম লিখা অফ টু মানে দুটা স্মল ক্ৰিচাৰ্ছ সৰু সৰু প্ৰাণী দুটাৰ নাম লিখা আমি সৰু সৰু প্ৰাণী দুটাৰ নাম লিখিব লাগিলে আমি লিখিব লাগিব এণ্ট লিখিব পাৰোঁ পৰুৱা আৰু লিখিব পাৰোঁ ফ্লাই মানে মাখি FLY ফ্লাই বি নাম্বাৰ আনচাৰ বি নাম্বাৰ কুৱেশ্যনটো পঢ়িছোঁ হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ তেওঁ সিহঁতৰ উজ্জ্বল ৰংবিলাক সাজিছিল হু ইজ হি ইন দিছ লাইন এই লাইনটোত উল্লেখ কৰা হি কোন আনচাৰ লৰ্ড গড ইজ হি ইন দিছ লাইন এই শাৰীটোত ভগৱান বা প্ৰভু ভগৱানেই হৈছে হি চি নাম্বাৰ হি মেড দেয়াৰ টাইনি উইংছ তেওঁ সিহঁতৰ সৰু সৰু ডেউকাবোৰ সাজিছিল হু ইজ দেয়াৰ ইন দিছ লাইন এই যে সিহঁতৰ বুলি কৈছে দেয়াৰ মানে কি এই শাৰীটোত দেয়াৰ কোন বাৰু আনচাৰ দি বাৰ্ডছ আৰ দেয়াৰ ইন দিছ লাইন এই শাৰীটোত দেয়াৰ মানে হৈছে চৰাইবোৰ হোৱাট আৰ দি থিংছ ডেট গড হেজ মেড সেই বস্তুবোৰ কি যিবিলাক ভগৱানে সাজিলে পয়েমটোত যিমানবোৰ বস্তু উল্লেখ আছে সেইবিলাক ভগৱানে গডে সজা বস্তু তাত বাহিৰেও আৰু বহুত বস্তু গডে সাজিছে কিন্তু আমি ইয়াত পয়েমত উল্লেখ কৰাখিনি লিখিলেই হ'ব আনচাৰ গড হেজ মেড all things bright and beautiful, all creatures great and small, all things wise and wonderful. God has made each little flower, each little bird, their glowing colors, and God has made the tiny wings of the birds. ভগৱানে সকলোবোৰ উজ্জ্বল আৰু ধুনীয়া বস্তুবোৰ সাজিলে সকলোবোৰ মহান আৰু সৰু বস্তুবোৰ সাজিলে সকলোবোৰ জ্ঞানী আৰু আচৰিত বস্তুবোৰ সাজিলে প্ৰত্যেকটো সৰু ফুল প্ৰত্যেকটো সৰু চৰাই ভগৱানে চৰাইবিলাকৰ বা সকলো বস্তুৰ উজ্জ্বল ৰংবিলাক সাজিলে সিহঁতৰ বা চৰাইবিলাকৰ সৰু সৰু টাইনি উইংছবিলাক সৰু সৰু ডেউকাবোৰো সাজিলে ই নাম্বাৰ হোৱাই ডাজ দি পয়েট প্ৰেইজ গড ইন দিছ পয়েম হোৱাই মানে কিয় ডাজ দি পয়েট মানে পয়েটে বা কবিয়ে প্ৰেইজ মানে প্ৰশংসা কৰে গড মানে ভগৱানক ইন দি পয়েম এই কবিতাটোত কবিয়ে বা পয়েটে এই কবিতাটোত গডক বা ভগৱানক কিয় প্ৰেইজ কৰে প্ৰশংসা কৰে আনচাৰ দ্য পয়েট praises God because he has made all things bright and beautiful, all creatures great and small, all things wise and wonderful, each little flower, each little bird, full stop. He also praises God as he has made their glowing colors and made the tiny wings of the birds. এবার 4 নাম্বার সার্কেল মানে বৃত্ত আঁকা দি ৰাইমিং মানে ছন্দ মিলা ৱৰ্ডছ মানে শব্দবোৰত ইন ইচ গ্ৰুপ প্ৰত্যেকটো গ্ৰুপৰে ছন্দ মিলা শব্দবিলাকত চাৰ্কুল কৰা বা বৃত্ত আঁকা এ নাম্বাৰ স্মল বিউটিফুল অল আমি যদি চাওঁ স্মল অল একে উচ্চাৰণ চ' এইটো তাক ৰাইমিং ৱৰ্ডছ বুলি কয় সেইকাৰণে আমি চাৰ্কুল কৰি দিছোঁ স্মল আৰু অলত বি নাম্বাৰ ৱণ্ডাৰফুল স্মল বিউটিফুল ইয়াত আমি দেখিছোঁ ৱণ্ডাৰফুল বিউটিফুল উচ্চাৰণত মিল আছে মানে ৰাইমিং ৱৰ্ডছ সেইকাৰণে আমি চাৰ্কুল আঁকি দিছোঁ চি নাম্বাৰ মাইট কালাৰ ব্ৰাইট ইয়াত মাইট আৰু ব্ৰাইট উচ্চাৰণৰ মিল আছে ৰাইমিং ৱৰ্ডছ সেইকাৰণে চাৰ্কুল কৰি দিছোঁ বৃত্ত আঁকি দিছোঁ ডি নাম্বাৰ উইংছ অপেন্স চিংছ ইয়াতে উইংছ আৰু চিংছ
ৰাইমিং ৱৰ্ডছ বা ছন্দ মিলা শব্দ, সেইকাৰণে চাৰ্কল আঁকি দিছোঁ দুটাতে। 5 নম্বৰ, কমপ্লিট দ্য ৱৰ্ড ৱেব। এই সম্পূৰ্ণ কৰা ৱৰ্ড ৱেব মানে হৈছে শব্দজালখন, এখন শব্দজালখন সম্পূৰ্ণ কৰা। উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন। তুমি গাৰ্ডেনত বা বাগিচাত পোৱা বস্তুবিলাকৰ নামেৰে এই ৱৰ্ড ৱেব বা শব্দজালখন কি কৰা? সম্পূৰ্ণ কৰা। মাজত আছে এ গাৰ্ডেন। আমি পোনে পোনে ওপৰটোৰ পৰা যাওঁ। এফ আছে, তাৰপিছত খালী ঠাই আৰ। গতিকে ইয়াত আমি লিখি দিম FLOWER, ফ্লাৱাৰ মানে ফুল। ইয়াত আছে BUT, খালী ঠাই এফ আৰু খালী ঠাই। ইয়াত আমি লিখিম BUTTERFLY, বাটাৰফ্লাই। এইটোত লিখিম GARDENER, গাৰ্ডেনাৰ মানে মালি, বাগিচাত কাম কৰা মালি। ইয়াত লিখিম HONEYBEE, হানি বি মানে মৌমাখি। ইয়াত আমি লিখিম TREES, ট্ৰিজ মানে গছবোৰ। এইটোত লিখিম GRASSHOPPER, গ্ৰাছ হোপাৰ, এবিধ ফৰিং। 6 নম্বৰ, ৰাইট এ ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু। ৰাইট মানে লিখা এ ৱৰ্ড, এনেকুৱা এটা শব্দ লিখা ডেট মানে যিটো ৰাইমছ মানে ছন্দ মিলে, উচ্চাৰণ মিলে, উইথ দ্য ফাৰ্ষ্ট টু, প্ৰথম দুটাৰ লগত ছন্দ মিলা শব্দ বক্সটোত লিখা। প্ৰথম দুটা শব্দ মাতিছোঁ, চুইট, ফিট। গতিকে বক্সত আমি যিকোনো এটা লিখিম। মিট, বেলেগো লিখিব পাৰোঁ। এবাৰ থিং, চিং, আমি লিখিছোঁ কিং, বেলেগো লিখিব পাৰোঁ। মুড, ফুড, উড লিখিছোঁ আমি, বেলেগো লিখিব পাৰোঁ। অল্ড, কোল্ড, বোল্ড, বেলেগো আমি লিখিব পাৰোঁ। 7 নম্বৰ, ৰিড দ্য ফলোয়িং, তলৰবোৰ পঢ়া। লিটল ড্ৰপছ অৱ ৱাটাৰ, পানীৰ সৰু সৰু ড্ৰপছ মানে টোপাল। টাইনি ড্ৰপছ অৱ ৱাটাৰ, পানীৰ সৰু সৰু টোপালবোৰ। স্মল ড্ৰপছ অৱ ৱাটাৰ, পানীৰ সৰু সৰু টোপালবোৰ। লিটল মানেও সৰু, টাইনি মানেও সৰু, স্মল মানেও সৰু। গতিকে এইবিলাক হৈছে চিননিমছ মানে সমাৰ্থক শব্দ। দি ৱৰ্ড লিটল, টাইনি, স্মল, এই লিটল, টাইনি, স্মল এই শব্দকেইটাৰ হেভ আছে দ্য ছেইম মিনিং, একে অৰ্থ আছে ইন দিজ চেণ্টেন্সেছ, এই বাক্যকেইটাত একে অৰ্থ। লেট আছ লাৰ্ণ ছাম মোৰ ৱৰ্ডছ। আহা আমি লাৰ্ণ কৰোঁ, আমি শিকোঁ ছাম মোৰ ৱৰ্ডছ, কিছুমান অধিক শব্দ শিকোঁ। ডেট মানে যিবিলাকৰ হেভ মানে থাকে, দ্য ছেইম অৰ নিয়াৰলি দ্য ছেইম মিনিং। দ্য ছেইম মানে একে অৰ্থ, অৰ নিয়াৰলি দ্য ছেইম মানে প্ৰায় একে, মিনিং মানে অৰ্থ থাকে। বিউটিফুল মানে ধুনীয়া, প্ৰিটি মানে ধুনীয়া, নাইচ মানে ধুনীয়া। গতিকে একেই অৰ্থ, প্ৰায় একেই বা একেই অৰ্থ। গ্ৰেট মহান, লাৰ্জ ডাঙৰ, বিগ ডাঙৰ, গতিকে প্ৰায় একেই অৰ্থ। ৱাইজ মানে জ্ঞানী, ক্লেভাৰ মানে বুদ্ধিয়ক, ইণ্টেলিজেণ্ট বুদ্ধিয়ক। গতিকে এই তিনিটাও চিননিমছ বুলি কয়, একেই শব্দ, প্ৰায় একেই অৰ্থ। ৱণ্ডাৰফুল আচৰিত, লাভলি ভাল লগা, ডিলাইটফুল আনন্দদায়ক, এইকেইটাও নিয়াৰলি ছেইম ইন মিনিং, অৰ্থৰ ফালৰ পৰা প্ৰায় একেই। 8 নম্বৰ, উই কেন অলছ' থিংক অফ মেনি নিউ ৱৰ্ডছ। উই কেন আমি পাৰোঁ, অলছ' আৰু থিংক ভাবিব পাৰোঁ, অফ মেনি নিউ ৱৰ্ডছ বহুতো নতুন নতুন শব্দৰ কথা ভাবিব পাৰোঁ। ফ্ৰম এ গিভেন ৱৰ্ড, এটা দিয়া শব্দৰ পৰা আমি বহুত নতুন নতুন শব্দ আমি তেনেকৈ একে নিচিনা অৰ্থ বুজোৱা শব্দ ভাবিব পাৰোঁ। ছাচ এ ছান, যেনে ছানটোৰ পৰা আমি বহুত শব্দ ভাবি উলিয়াব পাৰোঁ। ওৱান ইজ ডান ফৰ ইউ, এটা তোমাৰ কাৰণে কৰি দিয়া হৈছে। এয়া ছানটো মাজত আছে, ছান এ নাম্বাৰ আছে, ছানবাৰ্ণ
এয়া সান আৰু এয়া বাৰ্ণ সান আৰু বাৰ্ণ লগ হৈ হৈছে এ নম্বৰত সান বাৰ্ণ 1 is done for you গতিকে বাকিকিটা আমি হাজিব লাগিব তোমালোকে হাজিব লাগিব 2 নম্বৰটো সান আৰু এয়া লাইটটো লম আমি বি নম্বৰত লিখিব লাগিব সান লাইট মানে সূৰ্যৰ পোহৰ এবাৰ সান সাইন এবাৰ সান আৰু সাইন লগ কৰি হাজিলো সি নম্বৰত লিখিলো সান সাইন মানে সূৰ্যৰ পোহৰ এইবাৰ সান আৰু ডে লগ কৰি আমি বনাম এটা শব্দ সানডে এয়া ডি নম্বৰ সানডে এইবাৰ সান আৰু ফ্লাৱাৰ লগ কৰি আমি হাজিম এটা নতুন শব্দ সানফ্লাৱাৰ সূৰ্যমুখী ফুল ই নম্বৰ আৰু শেষত সান আৰু ৰেজ লগ কৰি এটা নতুন শব্দ হাজিম সানৰেজ এফ নম্বৰত আমি লিখিম সানৰেজ মানে ৰ'দ বা সূৰ্যৰ পোহৰ